পুনৰ শাসনলৈ আহিলে ছোৱালীৰ বিয়াৰ বয়স 21 বছৰ কৰিব মুখ্যমন্ত্ৰীয়ে। মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেছাছ অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21। 18ৰ পৰা আমি 21লৈকে লৈ যাম। অধ্যক্ষ মহোদয়, mandatory registration of all marriages. Next, no instant divorce. তালাক বুলিলে তালাক হ'ব নোৱাৰিব। No instant divorce. কি কৰি মোৰ এজেন্ডা কৈ আছো। Equal rights in divorce proceeding. Equal rights in divorce proceeding. Cruelty, desertion, adultery, impotence. পুৰুষ মহিলা দুইগৰাকীকে পৰীক্ষা কৰিব লাগিব। এগৰাকীক দোষ দিয়া সিস্টেম নহব। অধ্যক্ষ মহোদয়, নাৰীৰ সশক্তিকৰণ, ইকুৱেল ইনহেৰিটেন্স। আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ হজৰত মহম্মদৰ নহয়। পৰৱৰ্তী চৰকাৰ আহিলেই অসমত UCC বলবৎ কৰিব মুখ্যমন্ত্ৰীয়ে। মই প্ৰতিশ্ৰুতি দিছো, যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো UCC সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুকলি ঘোষণা এয়া। তাৰ সমান্তৰালভাৱে অসমত নিষিদ্ধ হ'ল বহু বিবাহ। বিধানসভাত গৃহীত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025। বিধেয়ক সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰি উপৰোক্ত ঘোষণাকেইটা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই আইনৰ আওতাত জনজাতীয় লোকসকলক অন্তৰ্ভুক্ত নকৰাটো সম্পূৰ্ণ সাংবিধানিক। ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীয়ে BTC লেজিসলেটিভ পাৱাৰো দিছে, নট অনলি এক্সিকিউটিভ পাৱাৰ। গৃহ বিভাগ, মেডিকেল এডুকেশ্যন, যিকেইটা ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ লগত আছে তাক বাদ দি এই সদনে 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰিব নোৱাৰে উইদাউট কনকাৰেন্স অফ BTR, কাৰ্বি আলং এণ্ড ডিমা হাছাও। ই এক সংবিধান প্ৰদত্ত অধিকাৰ। আইনখনক সাম্প্ৰদায়িক নহয় বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই আইনখনৰ জৰিয়তে আমি মুছলমান সমাজক টাৰ্গেট কৰিছো। দ্বিধাহীনভাৱে মই কম যে আমাৰ হিন্দু সমাজতো বহু বিবাহ বিক্ষিপ্ত ৰূপত আছে, আৰু সেই বহু বিবাহো বন্ধ কৰাৰ দায়িত্ব আমাৰ। এই বিলখনত কতো লিখা নাই যে বহু বিবাহ মুছলমানৰ মাজত বন্ধ হ'ব। বহু বিবাহ খ্ৰীষ্টিয়ানৰ মাজতো বন্ধ হ'ব, হিন্দুৰ মাজতো বন্ধ হ'ব, আৰু মুছলমান সমাজৰ মাজতো বন্ধ হ'ব। মুখ্যমন্ত্ৰীৰ এয়া আচলতে প্ৰত্যুত্তৰহে আছিল, কিয়নো বিৰোধীয়ে তুলিছিল কেইবাটাও অভিযোগ। অখিল গগৈয়ে কৈছিল, এতিয়া সংখ্যাগৰিষ্ঠতা আছে কাৰণে চব কথাতে আপোনাৰ কথাটোৱে মানি ল'ব লাগিব। এইটো বেয়া কাম কৰিছে আপুনি, এইটো বেয়া কাম কৰিছে। গতিকে মই ভাবো যে দেউতাকক জেলত দিয়া কথাটো বন্ধ কৰক, মাকক জেলত দিয়া কথাটো বন্ধ কৰক, গাঁওবোৰত জেলত দিয়া কথাটো বন্ধ কৰক, এই ফাইন লগোৱা কথাটো বন্ধ কৰক দেউতাক মাকৰ ওপৰত, এইবিলাক বন্ধ কৰক। আৰু মই ভাবো যে যদি দেউতাক মাকৰ কিবা হেৰিও থাকিব লাগে, কিবা এটা ফাইন লগাই দিয়ক তাত অকল, হয়নে নহয়? এইটো কগনাইজেবল হ'ব নালাগে। সেইটো দেউতাক মাকৰটো অন্তত কগনাইজেবল হ'ব নালাগে। ফাইন এটা লগাওক, 5,000 ফাইন লগাই দিয়ক, কিন্তু তেওঁলোকক অকল জেলত দিব, এইটো কেনেকে হ'ব? অখিল গগৈৰ বক্তব্যৰ মাজতে টিপ্পনী কৰিছিল বিধায়ক সুশান্ত বৰগোহাঁয়ে। শুনক সদনৰ মজিয়াতে কি ক'লে অখিল গগৈয়ে। দেউতাকে মাকে জানিব নেকি পুতেকে ক'ৰ পৰা বিয়া পাতি আনিলে? জানিব নেকি? তাৰপিছত কৈছে এইটো জনাব লাগিব। আৰে জনালে ঘৰত কাটিব আজিকালি পুতেকবিলাকে বাপেকবিলাকক। ঘৰতে আপোনালোকে কাজিয়া লগাব কৈছে। এইটো কি কথা কৈছে আপোনালোকে? সুশান্ত বিয়া পাতিলে তইহে পাতিবি, বেলেগে নাপাতে। তই গণ্ডগোল কৰি নাথাকিবি, তইহে গণ্ডগোল আছে তোৰহে।
এনে আইনৰ জৰিয়তে চৰকাৰখনে কোৰাণ শ্বৰীফত হাত দিয়াৰ অভিযোগ AIDFৰ বিধায়ক আমিনুল ইছলামৰ। এনেকুৱা কিছুমান ল লাহে লাহে গৈ আপোনালোকে আমাৰ কোৰাণ শ্বৰীফত হাত দি আছে, আমাৰ কোৰাণ শ্বৰীফত হাত দি আছে। আপোনালোকে কোৰাণ শ্বৰীফতে কিছু কথা আমি এক্সপ্ৰেছ কৰিছো, কিছু কথা বনাই UCC বনাই অনলি কনফাইন কৰি আমাৰ সীমাবদ্ধ কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে মাজে সময়ে যেনেকৈ বক্তব্য দিয়ে, মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে মিয়া 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 মিয়া। আমি ছাপ্ৰেছ হৈ গৈছো, আমি 1/3 অফ দ্য টোটেল পপুলেশ্যন অফ দ্য ষ্টেট। তাৰ পিছতো আমি এনেকৈ বাৰে শুনি থকাটো, বাৰে আইন বনাই থকাটো, চাৰিওফালে চেপা মাটি বেচিব নোৱাৰিব, মাটি কিনিব নোৱাৰিব, উচ্ছেদ কৰি থকা হ'ব বিভিন্নভাৱে আমাক যেনেকৈ চাৰিওপিনে ঘিৰি থকা হৈছে, এইটো এটা ভাল লক্ষণ নহয়। খৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে আইনখনত থকা বিসংগতিৰ কথা। এই বিলখনত পুলিচক অধিক ক্ষমতা দিয়া হৈছে। 7 নম্বৰ ছেকশ্যনটো যদি চাই, তাতে গাঁওবুঢ়াকে ধৰি পেলাই গাৰ্জেনলৈকে যিধৰণে তেওঁলোকক দায়বদ্ধ কৰিব বিচৰা হৈছে, ইয়াৰ জৰিয়তে পুলিচক এটা এক্সেছ দিয়া হৈছে। পুলিচে এই অৱস্থাটোৰ সুযোগ লৈ পেলাই ভয়ংকৰভাৱে এই যে 6ষ্ঠ অনুসূচীৰ জিলাত 2টা বিভাগ কৰিব পাৰে, 3টা বহু বিভাগ পাৰে। এই 6ষ্ঠ অনুসূচিত জিলা এলেকাত অকল ট্ৰাইবেল নাথাকে, ট্ৰাইবেলটো নাথাকে, অন্যও থাকে। অন্যবিলাকো ধাৰণা কৰি লৈছে আমিও পাৰিম, কাৰণ আমি 6 শিডিউলৰ আণ্ডাৰত আছো। এতিয়া মানুহ চবেইতো BTAT যাব, কাৰোবাৰ যদি বিশেষ ইচ্ছা থাকে তেতিয়া BTAT গৈ পাব। এই বস্তুটো 6ষ্ঠ অনুসূচিত উঠাই দিব লাগে, কাৰণ যদি এইখন সঁচাকৈ ট্ৰাইবেলক আমি এই অধিকাৰটো দিব খুজিছো বা তেওঁলোকৰ পৰম্পৰাগত কথা আছে, এই পৰম্পৰাৰ কথাটো থাকিলে 6ষ্ঠ অনুসূচিত বুলিলে ক'লে কিন্তু বিপদ হৈ যাব। এনেদৰেই তৰ্ক বিতৰ্কৰ মাজতেই বিধানসভাত গৃহীত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025। যিসকল সপক্ষে আছে কম হয়, যিসকল বিপক্ষে আছে কম নহয়। মই ভাবো হয়ৰ সপক্ষে। এতিয়াৰে পৰা ৰাজ্যত প্ৰথমা পত্নীৰে আইনী বিচ্ছেদ অবিহনে দ্বিতীয় বিবাহত বহিলে হ'ব 7 বছৰৰ কাৰাদণ্ড, ভৰিব লাগিব জৰিমনা। বহু বিবাহৰ সৈতে জড়িতসকলেও পাব কঠোৰ শাস্তি। পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰালে 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব জৰিমনা। বহু বিবাহৰ বাবে চুক্তিবদ্ধ গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, কাজীৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। 2 বছৰৰ কাৰাবাস আৰু 1.5 লাখ পৰ্যন্ত ভৰিব লাগিব জৰিমনা। নিউজ ডেস্ক, প্ৰতিদিন টাইম।